নিশ্চয়কৈ থাম্বনেইল আৰু টাইটেল দেখি গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব। নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল হেঁপাহ হ'লে আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লোকেল গাহৰি মাংসৰ এটা ৰেচিপি লৈ আহিছোঁ আৰু খুব ভাল টেষ্ট পাব আপোনালোকে ভিডিঅ'টোত। গতিকে ভিডিঅ' শেষলৈকে চাব বুলি আশা কৰিছোঁ। যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে বেল আইকনটো থকাটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব, কাৰণ আৰু মজা মজা ভিডিঅ' আপোনালোকৰ কাৰণে আহি থাকিব। গতিকে ছাবস্ক্ৰাইবটো মেইন। আৰু বলক প্ৰথমতে মই আপোনালোকক কি ধৰণে বনাওঁ আজি, আৰু জুইত বনোৱা যাব। জুই ধৰা হৈ গ'ল, গতিকে গৰম পানীও হৈছে আৰু মই ধুনীয়াকৈ ৰখা যি মাংসখিনি আছিলে এই মাংসখিনি পূৰা লোকেল আজি একদম ক'ৰ পৰা আনিছোঁ আপোনালোকে জানি ভাল পাব। একদম কঠীয়াতলি যি ভিতৰৰ অঞ্চল আছে, একদম চাংখলাৰ পৰা ভিতৰৰ আগৰ গাঁওখনৰ নামটো নাজানো, তাৰ পৰা লোকেল গাহৰি কাটিছিলোঁ, তাত গৈছিলোঁ, তাৰ পৰা আনিছোঁ। গতিকে বনাই লওঁ ব'লক, বাকীখিনি কথা ক'ম। আজি ৰেচিপিটোৰ টেষ্ট বেছিকৈ পাব আপোনালোকে। গাহৰি বেমাৰ আহিছে, কিন্তু মা খাব হাক দিছে যদিও খাইছোঁ। কেৱল ইয়াতে কিন্তু বীজাণু মৰিবৰ কাৰণে হালধি আৰু ইয়াতে মই নিমখ লগতে নিমপাত এড কৰিছোঁ। মাংসখিনি সিজোতে বহুত সময় প্ৰয়োজন হৈছে, কাৰণ লোকেল মানে একদম গেহেৰা লোকেল। আৰু সঁচাকৈ বহুত ভাগ্যৰ মত চাগে এই মাংসখিনি পাইছোঁ, কাৰণ আজিকালি প্ৰায় 2 মিনিট 3 মিনিটৰ পিছতে বইল কৰিলে বা গৰম পানীত দিব আৰু উঠাব, তেনেকেই গাহৰি ৰেডি হৈ যায়। কিন্তু মই আজি কিন্তু বইল কৰোঁতে সময় ল'বলগীয়া হৈছে। এয়া মাংস ধুনীয়াকৈ বইল হৈ গ'ল আৰু এতিয়া পূৰা ধুনীয়াকৈ সেইটো কেৰাহীয়ে ধুনীয়াকৈ পাতি দিছোঁ। আৰু কেৰাহী গৰম হোৱাৰ লগে লগে ইয়াতে কোনো ধৰণৰ মই তেল এড নকৰোঁ। আপুনি দেখিব জুই হৈ গৈছে, কেৰাহী পূৰা ধুনীয়াকৈ শুকাই গ'ল। এই মাংসখিনি আকৌ দি দিম। এতিয়া অকণমান ইয়াতে হালধি এড কৰি দিম। এতিয়া মই কাটি ৰখা পিঁয়াজখিনি ইয়াতে দি দিম। এতিয়া ইয়াতে নিমখ এড কৰিম। এতিয়া ইয়াতে আলু আৰু জলকীয়া দি দিম। মায়ে পিচি দিয়া আদা আৰু নহৰু ইয়াতে দিম। এতিয়া ধুনীয়াকৈ লৰাই দিম। এতিয়া হালধি, জালুকৰ গুড়া আৰু জিৰা গুড়ি এড কৰিছোঁ। আৰু ঠাণ্ডা দিনত এনেকৈ জুইত বনাই বহুত ভাল লাগে। ঠাণ্ডা ষ্টাৰ্ট হৈ গৈছে, গতিকে মই ধুনীয়াকৈ বনাই আছোঁ আৰু অকণমানো তেল দিয়া নাই। প্ৰথমতে অকণ ভয় আছিলে যে তেল নিদিয়াকৈ মাংসটোৰ পৰা তেল ওলাব নোলায়, কিন্তু পিঁয়াজ আৰু মাংসৰ পৰা লাহে লাহে তেল ওলোৱা ষ্টাৰ্ট হৈ গৈছে। চাওক, মই দেখাব বিচাৰিছোঁ ধুনীয়াকৈ। আৰু একদম গোটেই মছলা দি হৈ গ'ল আৰু এতিয়া খালি ইয়াক ধুনীয়াকৈ ফ্ৰাইও হৈ গৈছে লাহে লাহে। এতিয়া ধৰি গৈছে, পানী দিব লাগিব। জুইত বনালে এইটোৱে ৰিস্ক। লগে লগে পানী বটল ৰেডি ৰাখিছোঁ, পানী অলপ দি দিব লাগিব। আৰু দেৰি নকৰোঁ, ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। গতিকে এতিয়া খালি পানী দিয়া সময়। এই সোৱাদৰ ভাগ কেৱল ভিডিঅ' ইউটিউব চেনেল হেঁপাহত আপোনালোকে পাব। আৰু চাওক, একদম লাইভ দাঙিছোঁ, ধুনীয়া একদম চাউণ্ড আহি আছে। আৰু খাব কি হয় নাজানো, শেষত গম পাম আৰু শেষত আপোনালোকক দেখাম ইয়াৰে ভিডিঅ'টোৰ জৰিয়তে বনোৱা টেষ্টটো কেনেকুৱা। কাৰণ এতিয়া ধনিয়াৰ ছিজন, ধনিয়া পাতা দিলে যিকোনো খানাত ভাল লাগে। আৰু সঁচাকৈ বনাই আছোঁ আপোনালোকৰ কাৰণে, দেখাবৰ কাৰণে। যদি ৰেচিপিটো ভাল লাগিছে তেনেহ'লে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক। আৰু একবাৰ আপোনালোকে শ্বেয়াৰ কৰাৰ আগত যিসকলে গাহৰি লভাৰ আছে, আপোনালোকে বনাওক, ধুনীয়াকৈ একবাৰ বনাই খাই চাওক। আৰু এনেকুৱা গাহৰি যদি লাগে, মানে কঠীয়াতলিৰ পৰা কামপুৰ পাৰ হৈ কামপুৰৰ পৰা লুটুমাৰী বুলি এটা জেগা আছে, আৰু লুটুমাৰী যিটো কচুৱা বজাৰৰ কাষতে, সেই গাঁওখনৰ নামটো পাহৰিছোঁ, মানে খেৰণি কচুৱা সেই জেগাখিনিৰ কাষতে আপোনালোকে এনেকুৱা গাহৰি কাটে। বাৰ অনুযায়ী আপোনালোকে থাকে কি বাৰে মই সেইটোও গম নাপাওঁ। যদি জানো নেক্সট কমেণ্টত আপোনালোকক জনাই দিম, মই তলত লিখি পেলাই যে কেতিয়া সেই তাতে গাহৰি কাটে, লোকেল গাহৰি। ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া ইয়াত ধনিয়া পাতা দি দিম। আজি মোৰ গাহৰি মাংস ৰেচিপি ৰেডি, তাতে লোকেল গাহৰি। আৰু এই প্লেটটো যদি আপুনি বজাৰৰ পৰা বা মাৰ্কেটৰ পৰা কিনি খায়, কিমান টকা হ'ব অনুমান কৰক। কিন্তু মই আধা কেজি গাহৰি আনিছিলোঁ, আধা কেজি গাহৰিৰ দাম মাত্ৰ
150 টকা, মানে কেজি তাত 300 টকা। গতিকে গাহৰিখিনি লোকেল, গতিকে আপোনালোকৰ দেখাওঁ ইয়াতে মাংস সিজিছে নাই সিজা বা ইয়াৰ টেষ্টটো কেনেকুৱা, সেইটো নেদেখালে আপোনালোকক বেয়া লাগিব। গতিকে মইতো ভালেই পাইছোঁ, দিখাতটো ভালেই লাগিছে, আৰু সঁচাকৈ কথা কৈ থাকোঁতেও মোৰ এনেকুৱা লাগিছে যেন খাই লওঁ পটককৈ, গতিকে খাই লওঁ। টেষ্টটো কৰিলে প্ৰথমতে জোলৰ পৰা আৰম্ভ কৰোঁ, কাৰণ গ্ৰেভি তেনেকৈ বনোৱা গৈছে, আৰু গ্ৰেভিটো প্ৰথম টেষ্ট কৰি লওঁ। পাৰফেক্ট। আৰু পিচকেইটা চাওক না, চামুচ দি খোৱাতকৈ আপোনালোকক হাতে খাব বিচাৰিছোঁ। একদম পূৰা এনেকুৱা পিচ পাবলৈ মাৰ্কেটত নাই। চৰ্বিটো বহুতো নহয় কমো নহয়, গতিকে আৰু কাঠ মাংস চাওক মজাছে সিজিছে, পাৰফেক্ট। আৰু আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই বা ভিডিঅ'টো চাই ভাল পালে। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম, কিন্তু যদি আপোনালোকৰ ভিডিঅ' ভাল লাগিছে বা যোনে বনাম বুলি আছে বনাই চাওক। আৰু জুইত বনালে খানাবিলাক সাধাৰণতে ভালেই হয়। চাইণ্টিফিক এটা কথা আছে যে জুইত খানা খালে নিজৰ পেটৰ কাৰণে দেহাৰ কাৰণে ভাল। গতিকে এতিয়া ঠাণ্ডাৰ ছিজন, আপোনালোকে যিমান পাৰে গেছ এভইড কৰি জুইত বনাওক, আৰু জুই ফুৱাও আপোনালোকৰ হৈ যায়। কাৰণ চাওক মই এতিয়া ঠাণ্ডা বাহিৰত পৰিছে যদিও হাফ স্পুটিং পিন্ধি পেলাই মই বনাই আছোঁ। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু অন্য এটা ভিডিঅ'তে আপোনালোক আকৌ লগ পাই আছোঁ। বাই বাই।